দেৱৰ্ষি কৃপা কৰি আসন গ্ৰহণ কৰক। হল মহাৰাজ। সমবেত নৃপতিবৃন্দ আৰু পূজনীয় ঋষিমুনি আৰু এই স্বয়ংভৰ সভাত সমবেত সভাসদ মণ্ডল, আজি আপোনালোকৰ উপস্থিতি মোৰ এই কুণ্ডিল ৰাজ্যক কিভাৱে আনন্দ দিছে তাক ভাষাৰে প্ৰকাশ কৰিব নোৱাৰে। নিমন্ত্ৰিত সকলোকে এই বিদৰ্ভৰ ৰজাই জনাইছোঁ প্ৰণাম। মই কুণ্ডিলৰ মহামন্ত্ৰী কুসুম্বৰ আৰু আমাৰ সভাৰ কাম প্ৰায় শেষ হৈছে। মই এতিয়া ভক্তিভাৱে প্ৰস্তাৱ কৰিব খোজোঁ, দেৱৰ্ষি এই দায়িত্ব যেন সভাত উপস্থিত সকলোকে বুজাই দিয়ে। মই মহামন্ত্ৰী কুসুম্বৰৰ প্ৰস্তাৱত অপৰিসীম আনন্দৰ প্ৰকাশ কৰিছোঁ। আজি সভাত ৰাজকুমাৰী ৰুক্মিণী দেৱীৰ স্বয়ম্বৰ হ'ব। জগতৰ আৰাধ্য লক্ষ্মীনাৰায়ণক প্ৰতিবৰণ কৰিব। সেই শুভ মুহূৰ্তৰ বাবে জগতবাসী আকুল হৃদয়েৰে প্ৰতীক্ষা কৰিছে। কালক্ষ্য অনাৱশ্যক মহাৰাজ, ৰাজলক্ষ্মী সভামণ্ডপলৈ অনা হওক। দেৱৰ্ষি এই দায়িত্ব যুৱৰাজে গ্ৰহণ কৰিছে। তেওঁৰ লগত ৰাজকুমাৰী আহি সভাত প্ৰৱেশ কৰিবহি আৰু বেছি সময় বাট চাব নালাগে। মই দেখিছোঁ নাৰদ মুনিয়ে ৰাজকুমাৰীক লক্ষ্মী গোহানি পাতি একেবাৰে পূজাৰ বেদীত বহোৱালে। আগত কেৱল নৈবেদ্য দিবলৈহে বাকী আছে। মগধ ৰজাই অতি আনন্দৰ কথাহে। আন নহ'লেও আমাৰ চেৰিৰাজ শিশুপালে ভগৱতীৰ বৰমাল্য লাভ কৰিব। দাং বৰলা নোহোৱা হ'লে তুমিও এনে দেৱীৰ মহাত্ম ৰচিব নোৱাৰিলাহেঁতেন। চেৰি বৃক্ষ আৰু নামাতো মহাৰাজ, পিতাহঁতো মহাপাপ। সেই দেখি মোৰ কৰ্ণ ধাৰণ কৰিলোঁ। এই হৈছে যে হয়তো শ্ৰীমতীৰ পৰা খাণ্ডৱ ডাকু হ'ব পাৰে। অৰ্থটো পানীৰ নিচিনা পৰিষ্কাৰ। যি সভাত ভাৰতৰ বুকুৰ মাণিক যদুপতি শ্ৰীকৃষ্ণ অনুপস্থিত, সেই সভা কেতিয়াও সম্পূৰ্ণ বুলি স্বীকৃত হ'ব নোৱাৰে। যদুপতি অহাৰ নহাৰ কাৰণে আমি দায়ী নহওঁ। যদি কোনোবা দায়ী হয় তেন্তে তেওঁ কুণ্ডিলপতি ভীষ্মক ৰাজজনহে। স্বয়ম্বৰ হবাৰ কাম এইভাৱে বন্ধ থাকিব নোৱাৰে। ভাৰতৰ সকলো নৃপতিয়ে নিমন্ত্ৰণ পাই এই সভালৈ আহিছে, কিন্তু নৃপতিৰো যি শ্ৰেষ্ঠ নৃপতি সেই কৃষ্ণক কিয় বিনা নিমন্ত্ৰণ? ইয়াৰ ভিতৰত নিশ্চয় গুপ্ত ষড়যন্ত্ৰ আছে। থাকিলেই বা গুপ্ত ষড়যন্ত্ৰ? মহাৰাজ বিশ্বকেতুৰ সেইবাবে কিয় মূৰৰ কামোৰণি উঠিছে? কি কাৰণেই অনাধিকাৰ চৰ্চা? সাৱধান মহাৰাজ জৰাসন্ধ, মই সকলোৰে ভালৰ বাবে কৈছোঁ যে কৃষ্ণহীনা এই সভা অৱহিত হৈছে। এই সভাৰ কাৰ্যপ্ৰণালী কোনো জ্ঞানী লোকৰে সৃষ্টি হ'ব নোৱাৰে। আমি আৰু ৰামকৃষ্ণৰ নাম সমূলি নাৰাখোঁ। আমি সকলো মিলি যাদৱৰ গকুল জুই লগাই পৰিচয় কৰিম। কোন এই মহাভক্ত বিশ্বকেতু? এওঁৰ নাম ধূমকেতু হোৱা হ'লেহে ভাল আছিলে। পাৰিবিনে? এই কৃষ্ণৰ ডাক বিশ্বকেতুৰ মুখত বৰ কথা।
আর সহ্য কৰিব নোৱাৰি নৃপতিবৃন্দ সাজু হোৱা হওক এতিয়াই নৰাধমক বধ কৰোঁ চাওচোন তাৰ কৃষ্ণই তাক কেনেকৈ ৰক্ষা কৰে ময়ো প্ৰস্তুত অস্ত্ৰটোল এক বিশ্বাসেতে হত হত নৈতিক জমপুৰীলৈ পঠাবলৈ সক্ষম হ'ম বেছ তেন্তে অস্ত্ৰধৰ নৃপতিবৃন্দ ই মোৰ অনুৰোধ আপোনালোকে সংযত হয় এই স্বয়ংবৰ সভাত ৰণাংগনলৈ পৰিণত নকৰিব ঠিক কথা ক্ষান্ত হোৱা নৃপতিবৃন্দ অশুভ নেনেকাৰ্য স্বয়ম্বৰ সভাত চাইল ৰুক্মিণী তোৰ স্বয়ংবৰৰ উপলক্ষে এই অভিনৱ অভূতপূৰ্ব আয়োজন দেৱಋষি নাৰদ আৰু যত মানে আছে মনে কৰ সকলোৱেতো হিয়া ভৰা আশীৰ্বাদ দিছে এই ভাৰত ভূমিৰ প্ৰবল প্ৰতাপী নৃপতিসকল কোনো বাকী নাই সকলো আহি এই শুভক্ষণত সন্মিলিত হৈছে উঠা দেৱী তোৰ সন্মুখত এইজন চেদিৰাজ এখোপা এওঁৰ সমান গুণৱান ৰূপৱান ভাৰত বিখ্যাত বীৰ আৰু দ্বিতীয়জন নাই গতিকে তোৰ বৰমাল্য কৰ প্ৰদান দাদা শ্ৰীকৃষ্ণ মোৰ আৰাধ্য দেৱতা তেওঁ ক'ত আছে দাদা ক'ত আছে সভাৰ শোভা বৰ্ধন কৰি দাদা ক'ত আছে তেওঁ ৰুক্মিণী দাদা গৰখীয়া ল'ৰা কৃষ্ণৰ কথা সুধিছ তোৰ জীৱনৰ এই শুভক্ষণত জীৱক লক্ষিত নকৰিবি ৰুক্মিণী দাদা তুমি মোৰ পূৰ্ণ স্বাধীনতাত হস্তক্ষেপ নকৰিবা আজি মোৰ স্বয়ংবৰ পাতি দিছা এই স্বয়ংবৰ সভাত তুমি শ্ৰীকৃষ্ণৰ নিন্দা নকৰিবা মোৰ সন্মুখত এই ৰুক্মিণী দাদা ক্ষান্ত হোৱা ৰুক্ম এইখন স্বয়ম্বৰ সভা অশুভ নেনেকাৰ্য স্বয়ম্বৰ সভাত শুনা হবে পূজ্য এই ৰুক্মিণীয়ে কৰি ল'লে পতি নিৰ্বাচন সেই পতি ব্ৰহ্মাণ্ডৰ পতি দেৱৰক্ষী দেৱনাৰায়ণে দিয়া বৃষ পঞ্চচাপী মই শয়নে সপোনে তেওঁৰেই নাম সোঁৱৰি গোটেই জীৱন কটালো এতিয়া শ্ৰীকৃষ্ণই মোৰ এই বৰমাল্য কৰাহে গ্ৰহণ
জয় লক্ষ্মীনাৰায়ণৰ জয় 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 বন্ধ করা বিদ্রোহর বলে নয় তখন মোর প্রাণর ভগ্নী জয় দ্বারকাপতি জয় দ্বারকাপতি জয় দ্বারকাপতি বীরগণ কি সয়স বল কৃষ্ণক হাতে গলে জিঞ্জিরি লগাই আমি তাকে লই অনুগাই কৃষ্ণ কৃষ্ণ প্ৰভু সৌন্দৰ্যমতী নিপতি তলে যাকে চাকি আহি ধাৰাখাৰে বিলাইছে ধাৰ নকৰিবা ভয় প্ৰিয়া অকলেই শত্ৰু দল দমন কৰি যাওঁ হাঁহি হাঁহি যুদ্ধ কৰোঁ মই ইয়াতে আহিলোঁ নকৰি পলম বেছ তেন্তে সেয়ে হওক কৃষ্ণ
পলাই হৰিবি হেৰ কৃষ্ণ মোৰ হাতত আজি তোৰ নাই পৰিত্ৰ কোৱাবীৰ কিবা হেতু মোক কৰিলা আহ্বান কোন হেৰো কলিয়া কৃষ্ণ হ'ব পাৰে পৰাজিত সমগ্ৰ ভাৰত তথাপি এতিয়াও জীৱিত কুন্দিলৰ যুৱৰাজ এই ৰুক্মবীৰ যুদ্ধ নকৰি পলাও বেশ তেন্তে সেয়ে হোক লাগিলে ঘূৰৰ কৃষ্ণ ৰূপ বীৰ লাগিলে ঘূৰৰ কৃষ্ণ ৰূপ বীৰ যুদ্ধ ভয়ে বসুমতী কম্পে যুদ্ধ ভয়ে বসুমতী কম্পে খবৰ লীলাইতো নহয় ৰাম হৰি 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 ৰাম হৰি ৰাম হৰি হৰি প্ৰভু তোমাৰ ওচৰত মই মিনতি কৰিছো ভাতৃৰ জীৱন ভিক্ষা মাগিছো তোমাৰ কাষত প্ৰভু দেৱী গুণৱান ভাতৃয়ে তোমাৰ কৃষ্ণবধ কৰিছে প্ৰতিজ্ঞা জাতিৰ কণ্ঠ জাতিৰ কলংক দেশৰ কলংক নৰধম আজি ইয়াৰ মৰণ নিশ্চিত দুষ্টক দমন আৰু সন্তক পালন কৰা কৃষ্ণৰ বধ জানো প্ৰভু ভাতৃ মোৰ ক্ষমাৰ অযোগ্য কিন্তু প্ৰভু এই মোৰ ভাতৃ মাতৃক পুত্ৰহীনা নকৰিবা এয়ে তোমাৰ ওচৰত মোৰ প্ৰাৰ্থনা প্ৰভু তোমাৰ অনুৰোধ মই কৰিমি ৰক্ষা চাই ল ৰুক্মবীৰ চাই ল ভাতৃৰ স্নেহ ভক্তিটোৰ কেনে সুবিমল সেইবাবে তই আজি ৰক্ষা পালি
সত্য কথা মানিলো প্ৰত্যয় তাৰি পৰিৱৰ্তে মুণ্ডছেদ কৰি লঘু শাস্তি প্ৰদানিম তাক নাই 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 আহ 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 অপমান ভীষণ অপমান এই কেশহীন মণ্ডলৈ কেনেদৰে থাকি মই ৰাজ্যত উপকাশ কৰিব মোক চবেই অসহ্য অসহ্য চলি যায় মন সুখে চলি যায় গাৰ গাৰ পতিহে হৰি হে ৰাম জয় দ্বাৰকাপতি কৃষ্ণৰ জয় জয় দ্বাৰকাপতি কৃষ্ণৰ জয় জয় দ্বাৰকাপতি কৃষ্ণৰ জয় জয় জয়